আঁঠু বিষৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব? ঘৰতে থাকি আপোনালোকে পৰিত্ৰাণ পাব পাৰিব আঁঠু বিষৰ পৰা। বহুত দিনৰ পৰা হৈ থকা আঁঠুৰ বিষ বা আঁঠু ফুলি যোৱা এইবিলাকৰ পৰা ঘৰতে থাকি পৰিত্ৰাণ পাব পাৰিব। খালি কেইটামান কাম কৰিব লাগিব, সেই কামকেইটা কৰিলে আপোনালোকে আঁঠু বিষৰ পৰা ভাল হৈ থাকিব। আৰু যদি ভাল নহয় তেতিয়াহ'লে আপোনালোকে ভাল নাপায় তেতিয়াহ'লে কমেণ্টৰ যোগে আমাক জনাব পাৰে। আহকচোন চাওঁ ভিডিঅ'টো আগবাঢ়োঁ, কেনেকৈনো আঁঠু বিষৰ পৰা পৰিত্ৰাণ পাব ঘৰতে। চাওক, বিষ হয় তেতিয়া আপোনালোকে এটা কাম কৰিব, এনেকৈ আঁঠুটো উলিয়াই ল'ব আৰু অলপ গৰম পানী কৰি ল'ব। তাত অলপ সৰহকৈ নিমখ দি কাপোৰ এখন তিয়াই আঁঠুত অলপ সেক দিব। এইটো ফাৰ্ষ্ট কাম কৰিব। যিমান আপোনালোকে গৰম সেক দিব সিমানে আঁঠুৰ ফুলাটো আৰু বিষটো অলপ লাহে লাহে কমি যাব। নেক্সট আপোনালোকে কি কৰিব, ভলিনী বা তেনেকুৱা মুভ লৈ পেলাই আমাৰ যিখিনি আঁঠুৰ ওপৰৰ অংশটো যোনটো অংশ লৰে সেই অংশটোত ভলিনী লগাই পেলাই অলপ এনেকৈ মুভমেণ্ট কৰিব। যিমান পাৰে 5 মিনিট 10 মিনিট সময় ভলিনী লগাই পেটেলাটো মানে আঁঠুৰ ওপৰৰ অংশখিনি লাহে 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 এনেকৈ মুভমেণ্ট কৰিব। ঠিক আছে? এতিয়া মই ক'ব লাগিব আঁঠুৰ বিষ হয় কিয়। গোটেইখিনি মই ক'লোঁ, আঁঠুৰ বিষটো কিয়নো হয় সেইখিনি জানি লওক। আঁঠুৰ বিষ হয় আমাৰ যিহেতু আঁঠুটো ৱেইট বেৰিং জইণ্ট হয়, মানে আমাৰ গোটেই দেহৰ ওজনটো সি লৈ থাকে। তো কিছুমান মানুহৰ ওপৰৰ অংশটো দেহৰ ৱেইটটো বেছি হয় আৰু তলৰ অংশৰ ৱেইটটো কম হয়। গতিকে ওপৰৰ অংশটো ওজন বেছি হোৱাৰ কাৰণে আঁঠুত আমাৰ প্ৰেছাৰটো বেছিকৈ পৰে। তাৰ ফলত কি হয়, আমাৰ এটা আঁঠুৰ ভিতৰত ফ্লুইড থাকে যিটোক আমি চাইনোভিয়েল ফ্লুইড বুলি কওঁ। গাড়ী মটৰবিলাকত দেখিছে নহয়, যেনেকৈ গ্ৰীচ থাকে দৰ্জাবিলাকত, খোলোতে ধৰক চাউণ্ড টাউণ্ড নহয়, ধুনীয়াকৈ খোলে। ঠিক তেনেদৰে ভাবি লওক আমাৰ আঁঠুটো এটা গ্ৰীচ টাইপৰ বস্তু থাকে। যেতিয়া আমি তাত প্ৰেছাৰটো বেছিকৈ পৰে, অহৰহ পৰি থাকে, সেই গ্ৰীচটো লাহে লাহে বা ফ্লুইডটো শুকাই যায়। তাৰ পাছত কি হয়, যেতিয়া ওপৰৰ পেটেলাটো মুভমেণ্ট কৰে তাৰ মাংস কিনাৰৰ ছাইডৰ মাংসপেশীত লাগি যায়। তাৰ ফলত আমাৰ আঁঠুৰ বিষ অলপ বেছি পৰিমাণে পাওঁ। অলপ বেছি দিন হৈ গৈ থাকিলে ই লাহে লাহে ফুলিবলৈ ধৰে। যেতিয়া আমাৰ বয়সৰ পৰিমাণ বাঢ়ি যায় তেতিয়াও আপোনাৰ আঁঠুৰ বিষটো আহে। কিয়নো বয়সৰ অনুপাত বাঢ়ি যোৱাৰ লগে লগে আমাৰ আঁঠুটোত ইমান দিনৰ পৰা কষ্ট দি আছোঁ আমি, তো তাত থকা ফ্লুইডটো শুকাই যায়। তাৰ ফলতো আঁঠুৰ বিষ আহে। নেক্সট কথাটো হৈছে কি, যদি আপোনালোকে ভাবে যে মই নি ৰিপ্লেচমেণ্ট কৰি আঁঠুৰ বিষটো কমাম, তেতিয়াহ'লে সেই পৰ্যায়লৈ আপোনালোক নাযাব। সেই পৰ্যায়লৈ গ'লে আপোনালোকে বিপদত পৰিব পাৰে। কিয়নো ভগৱানে দিয়া এটা বস্তু যদি আমি হঠাৎ এটা আৰ্টিফিচিয়েল বস্তু লগাই দিওঁ ন, তেতিয়াহ'লে সেইটো জানো আগৰ বস্তুটোৰ নিচিনা হ'ব পাৰিব? নোৱাৰে ন। কেইদিনমান ঠিক থাকিব, তাৰপাছত আকৌ আপোনালোকে বিষ অনুভৱ কৰিব। গতিকে মোৰ মতে আপোনালোকে এই 5টা কাম বা 6টা কাম কৰকচোন ঘৰত, যিকেইটাৰ পৰা আঁঠুৰ বিষৰ পৰিমাণটো আপোনালোকৰ কমি থাকিব। এইটো নহয় যে আঁঠুৰ বিষ আপোনালোকৰ নাইকিয়া হৈ যাব, কিন্তু আপোনালোকে এই এক্সাৰচাইজকেইটা কৰি থাকিলে আঁঠুৰ বিষ কেতিয়াও বেছিকৈ নাপায় বা নহয়, আৰাম পাই থাকিব। দিনটোতনো আপোনালোকৰ আধা ঘণ্টা সময় নহ'বনে যে এই আঁঠুকেইটাৰ বিষ আপোনালোকৰ নাইকিয়া কৰি ৰাখিবলৈ? গতিকে নি ৰিপ্লেচমেণ্টত নাযাব, আপোনালোকে এইখিনি কাম কৰক ঘৰত। তাৰ ফলত আপোনালোকে এটা ভাল ৰিজাল্ট পাব। হ'ল। এক্সাৰচাইজসমূহ এনেকুৱা ধৰণৰ, কিন্তু এক্সাৰচাইজসমূহ কৰোঁতে এটা কথা মনত ৰাখিব, খুব মনোযোগেৰে কৰিব লাগিব আপোনালোকে। যে শাহু বোৱাৰী ভিডিঅ' চাই আছে টিভিত, ইফালে আপুনি এক্সাৰচাইজ কৰি আছে, তেতিয়া কিন্তু নহ'ব। কাৰণ আপুনি যদি মনোযোগটো তাতে ৰাখে তো আপোনাৰ এক্সাৰচাইজখিনি কামতেই নাহিব। তো টিভি বন্ধ কৰি ল'ব, বা ওচৰে পাজৰে যদি কাৰোবাৰ লগত আপুনি কিবা কথা বতৰা পাতি আছে ন, আলোচনা কৰি আছে, তেতিয়া সময়টো নকৰিব। এক্সাৰচাইজ সময়টো আপোনালোকে এটা নিৰ্দিষ্ট সময় বান্ধি ল'ব, যিটো সময়ত ধৰক আপোনালোক কোনো ধৰণৰ কাম নাথাকে, আজৰি সময়, তেনেকুৱা সময়তহে কৰিব আৰু খুব মনোযোগেৰে কৰিব। যেনেকৈ আমি কিতাপ এখন পঢ়োঁ, তেনেকৈ এক্সাৰচাইজটোকো আপোনালোকে গুৰুত্ব সহকাৰে ল'ব। তেতিয়াহে আপোনালোকে ভাল ৰিজাল্ট পাব আৰু মোক কমেণ্ট কৰিব। ফাৰ্ষ্ট এক্সাৰচাইজটো আপোনালোকে এনেকৈ ধৰণে কৰিব, এনেকৈ গাৰ ফালে ভৰিটো টানি দিব, এনেকৈ ওচৰৰ পৰা জুম কৰক, 5 ছেকেণ্ড, 1 2 3 4 5, ৰিলেক্স। আকৌ টানকচোন গাৰ ফালে, 1 2 3 4 5, আকৌ টানক গাৰ ফালে, 1 2 3 4 5। এইখিনিতে মই এটা ইম্পৰ্টেণ্ট কথা কৈছোঁ আপোনালোকক, ভৰিটো খালি গাৰ ফালেহে টানিব। যেতিয়া আপোনালোকে ভৰিটো এৰি দিয়ে, এনেকৈ বাহিৰলৈ প্ৰেছ নকৰিব, খালি ভিতৰলৈ টানিব, বাছ এৰি দিব, নৰ্মেলকৈ ৰাখিব। এইটোৱে
ছেকেণ্ডটো হৈছে কি ভৰিটো চিম্পুলকৈ ওপৰলৈ উঠাওক 45 ডিগ্ৰী এংগুল হ'ব লাগিব আৰু এনেকৈ আঁঠুৰ পৰা মনোযোগেৰে জোৰ দিব 5 ছেকেণ্ড ধৰি ৰাখিব 1 2 3 4 5 নমাই দিয়ক আকৌ উঠাওক আঁঠুৰ পৰা জোৰ দিব খুব মনোযোগেৰে কৰিব এক্সাৰচাইজটো আঁঠুৰ পৰা জোৰ দিব যাতে আপোনাৰ গোটেই প্ৰেছাৰটো আঁঠুত পৰে 1 2 3 4 5 ঠিক আছে থাৰ্ড এক্সাৰচাইজটো হৈছে গাৰু এটা আপোনালোকে ভাঁজ কৰি ল'ব ঘৰত গাৰুটো এনেকৈ আঁঠুৰ তলত সোমোৱাই ল'ব তাৰ পাছত আঁঠুটো তললৈ প্ৰেছ কৰি দিব 5 ছেকেণ্ড 1 2 3 4 5 ৰিলেক্স আকৌ 1 2 3 4 5 এইটো হৈছে আপোনালোকৰ থাৰ্ড এক্সাৰচাইজ 4 নম্বৰটো হৈছে যোগ কৰিব ভৰিটো অকণমান কুচাই আনিব ভিতৰলৈ বাছ বাহিৰলৈ ঠেলি দিয়ক আৰু তললৈ দবাই দিয়ক এইটো আকৌ আনকচোন কুচাই মেলি দিয়ক আৰু ঠেলি দিয়ক তললৈ হেঁচি দিয়ক বাছ বঢ়িয়া আকৌ আনক কুচাই আনক মেলি দিয়ক তললৈ হেঁচি দিয়ক এইটো হৈছে থাৰ্ড এক্সাৰচাইজ এটা কথা মন কৰিব জাৰ্কিং মুভমেণ্ট নকৰিব আৰামত কুচাই আনিব আৰু মেলি দিব তললৈ হেঁচি দিব ফ'ৰ্থ এক্সাৰচাইজটো হৈছে বহি লওকচোন এনেকৈ বহি ল'ব আৰু বহি লৈ পেলাই আপুনি ভৰিটো এক্সটেণ্ড কৰক এটা ভৰি এনেকৈ উঠাব 5 ছেকেণ্ড হোল্ড কৰিব 1 2 3 4 5 নমাই দিয়ক আকৌ উঠাওক 1 2 3 4 5 এটা কথা মন কৰিব এই এক্সাৰচাইজটো কৰোঁতে মই বহুতক দেখা পাওঁ এইটো এনেকৈ গাৰ ফালে টানি দিয়ে কোনো দৰকাৰ নাই আপোনালোকে চিম্পুলকৈ উঠালেও এই এক্সাৰচাইজটো ভাল হ'ব এই এক্সাৰচাইজটো কৰা হয় এই মাচুলটো কোৱাড্ৰিচেপ মাচুলটো ষ্ট্ৰং কৰিবৰ কাৰণে গতিকে আপোনালোকে এক্সট্ৰা কিছুমান প্ৰেছাৰ দিয়াৰ কোনো ইয়াত দৰকাৰ নাই এনেও মানুহে যেতিয়া ভৰিখন ওপৰলৈ উঠাই দিয়ে এক্সটেণ্ড কৰে ইয়াতেই প্ৰেছাৰ পৰে ঠিক আছে নেক্সট এক্সাৰচাইজটো হৈছে গাৰুটো ভাঁজ কৰি ল'ব আৰু এনেকৈ ভৰি দুটা আঁঠুৰ মাজত সোমাই ল'ব ঠিক আছে তাৰপিছত আঁঠু দুটা ভিতৰলৈ এনেকৈ চেপা মাৰি দিব 1 2 3 4 5 ৰিলেক্স আকৌ এবাৰ প্ৰেছ কৰক ভিতৰলৈ 1 2 3 4 5 এইকেইটা হৈছে এক্সাৰচাইজ আঁঠু বিষৰ গতিকে মই আপোনালোকক এটা কথাই ক'ম ৰিপ্লেচমেণ্ট কৰাৰ আগত এই এক্সাৰচাইজকেইটা কৰি চাওকচোন সদায় কৰক দিনটোত আধা ঘণ্টা সময় এই এক্সাৰচাইজকেইটা দিয়ক মই কোৱাৰ দৰে টিভিত মনোযোগ দি বা কোনোবা লগৰীয়াৰ লগত আলাপ আলোচনা কৰি এই এক্সাৰচাইজকেইটা নকৰিব যেতিয়া আপোনালোকৰ আজৰি সময় থাকে যেতিয়া নিজৰ কাৰণে সময় থাকে খুব মনোযোগেৰে কিতাপ এখন পঢ়িলে আমি যেনেকৈ মনোযোগেৰে কৰোঁ ঠিক তেনেদৰে এই এক্সাৰচাইজখিনি যদি মনোযোগেৰে কৰে তেতিয়াহ'লে তাৰ পৰা আপোনালোকে 100% ৰিজাল্ট পাবই আৰু যদিহে নাপায় তেতিয়া মোক কমেণ্ট কৰিব ঠিক আছে ধন্যবাদ বহুত পেচেণ্টে সোধে যে মোৰ আৰ্থ্ৰাইটিছ বা আঁঠুৰ বিষ হৈছে মই কি খাব পাৰিম কি খাব নোৱাৰিম মই কি খাব নোৱাৰিব আপোনালোকক কৈ দিছোঁ কাৰণ বহুত মানুহক সোধে মই কিবা বাছ বিচাৰ আছে নেকি তো আপোনালোকে এটা বস্তু মনত ৰাখিব যেতিয়াই আৰ্থ্ৰাইটিছ অকল আঁঠুত বুলিয়েই নহয় যেতিয়া আপোনালোকে গম পাইছে যে আপোনাৰ আৰ্থ্ৰাইটিছ হৈ আছে তেতিয়া আপুনি সদ্যহতে আলু বেঙেনা বিলাহী কেপচিকাম আৰু কোনোবাই যদি ড্ৰিংকছ কৰে এলকহল লয় সেইটো এভইড কৰিব লাগিব নেক্সট চল্টি ফুডছ যিবিলাক নিমখীয়া খানা হয় সেইবিলাক আপোনালোকে এভইড কৰক এইখিনিৰ পৰা এভইড থাকিলেই হ'ল আৰু ৰঙা মাংস ৰেড মিট সেইটো আপোনালোকে এভইড কৰিব লাগিব এইখিনিয়ে হৈছে আৰ্থ্ৰাইটিছ বা নি পেইনৰ এভইড কৰিবলগীয়া খানাখিনি